kedam tang ningkan ko anpen lo ne West Karbi Anglong habar along barla porlote langkang lumpen rat kisung ki phonang abangki chikimo meta un ieson si dolo la son thot si kedam tang hithi rui ni aprangjong setami RV kejang kachi mit mi pinajok nomati constituency angkang pendanglok West Karbi Anglong district angkang bithung rongkhang kheroni lapen along kapreka habar langkang lumpen kisung kachetong nang ratatung akisung chichak nanglo Bangso pathak isibak avar cycle long pen ratatum lang ki thepen ki pajok thekji menipu aning kache theponsi kedam tango signify thomkep ani Assam Water Resources a Minister Piyush Hajorika Karbi Anglong ahempi dipurong supi an nangpalilo Bangso hutaralangso kajirong hang pi guest house along KACCM tuliram rong hang pendanglok Water Resources EM Rite Singh hi pendanglok MAC MLA lapen sai kamalong sai phu sai phiatum chitong dunsi jingki chethan pon Bangso Pi Minister Hajorika pen kithan pon atengki nilija semet Karbi Anglong along nontong sikot pen kibang abangki West Karbi Anglong arlo langki thipen raraphan kosona bidi bensi kipajok pon thekjima Bangso puthaki tong sikot pen danglo lasi lang chingki det pen lam thelong ponlo ladak lang ke the along kitengji phan abangki kinang jia son anang kile dang dolo lapen asap ki dordi abangki puthot nang pali thupo pusi Minister Hajorika pening jepon বৰষুণৰ সময় ইয়ালৈকে অহাৰ কাৰণটো হ'ল আমি অলপ আৰু কিবা কৰিলে আমাৰ জিলা দুখনৰ মানুহখিনিক বানপানীৰ পৰা গৰাখহনীয়াৰ পৰা প্ৰটেক্ট কৰিব পাৰোঁ নেকি সেইকাৰণে আহিছোঁ আৰু সকলোখিনি MSC আৰু ডিপাৰ্টমেণ্টৰ অফিচাৰসকলৰ লগত কথা পাতিলোঁ জিঅ' বেগ অলৰেডি ইয়ালৈকে আহিছে আমাৰ চেণ্ড বেগ ইয়ালৈকে আহিছে পাৰ্কোপাইন আহিছে আৰু লাগিব বুলি সকলোৱে কৈছে খালি ৰাতিপুৱাৰ ভিডিঅ'ত মই কাক কিমান লাগে ৰিকুৱেশ্যন দিব দিছোঁ পৰহিৰ পৰা আৰু দিয়াৰ ব্যৱস্থা কৰিম মই ৱেষ্ট কাৰ্বি আংলঙৰ কথা জানো তাতে 15 কিলোমিটাৰ নতুন মথাউৰি লাগে সেইখিনি হৈ গ'লে আমাৰ ৱেষ্ট কাৰ্বি আংলং জিলাখন বানপানী মুক্ত হ'ব সেইখিনি এইবাৰে কৰি দিয়াৰ মই প্ৰতিশ্ৰুতি দিছোঁ আজি ইয়াতে আহি গম পালোঁ পাৰখোৱা নমাটি এলেকাত আমাৰ এখন নদী আছে সেইখন উন্মুক্ত মই আগতে জানা নাছিলোঁ কোনো কোৱা নাছিলে সেইখনতো 5 কিলোমিটাৰ মথাউৰিটোৰ মধ্যে দিয়া হৈছে ভৱিষ্যতেও তাত দি পেলাই মথাউৰি দি বানপানী মুক্ত কৰা হ'ব সেইকাৰণে সেই দুটা উদ্দেশ্যতে আহিছিলোঁ কালি আমি আমাৰ ডংকা ফালেও যাম আমি তাতো অলপ বানপানী মই কৈছোঁ তাত ইতিমধ্যে প্ৰায় 70 কোটিমান টকা যোৱা 3 বছৰ দিছোঁৱেই বানপানী আচলতে মূল বানপানী হয় আমাৰ বৈঠালাংচু সমষ্টিত আমাৰ বিথুং ৰংখাং এইখিনি জেগাত তাত আমি প্ৰায়খিনি মথাউৰি বনাইছোঁৱেই এবাৰ আকৌ কৈছে যে 15 কিলোমিটাৰ মথাউৰি মাৰিব লাগে সেইখিনি মাৰিলে মোটামুটি যদি মথাউৰি নতুনকৈ নাভাঙে তেতিয়াহ'লে আৰু আমাৰ পশ্চিম কাৰ্বি আংলঙত পানী নহয় সেইখিনি কৰিবলৈকে প্ৰতিশ্ৰুতি দিছোঁ আৰু সেই কথাখিনি পাতিবলৈকে আজি ইয়ালৈকে আহিলোঁ কালি আমি পশ্চিম কাৰ্বি আংলঙলৈ যাত্ৰা মই এটা দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে কাৰ্বি আংলঙৰ যিটো বান এই বানটো এৰি দিয়াৰ লগে লগে প্ৰায় 27খনমান গাঁও ডুবি যায় মানে সেইটোৱেতো কৈছোঁ তাত তাৰ কাৰণে মথাউৰি আমাৰ কপিলি দিয়ে পানী আহে বৰপানীটো কৰিবলৈ চেষ্টা কৰি আছোঁ লাহে লাহে মই এতিয়া আমি কপিলিখিনি কৰি লওঁ বৰপানীখিনিও লাহে লাহে কৰিবলৈ চেষ্টা কৰি আছোঁ ডিব্ৰুগড়ত বানপানীটো আৰ্টিফিচিয়েল ফ্লাড ডিব্ৰুগড় টাউনৰ বানপানীটো আৰ্টিফিচিয়েল ফ্লাড বৰষুণ বেছি হোৱাৰ কাৰণে সেইটো জলসম্পদৰ দায়িত্বত নপৰে তথাপিতো আমি চব লাগি আছোঁ মই এইটো ক'বলৈ বেয়া পাম যে গুৱাহাটীৰ বানপানীটো গুৱাহাটী টাউন গুৱাহাটী চিটি ডিব্ৰুগড় টাউন য'ত টাউনত বানপানী হয় সেইটো আৰ্টিফিচিয়েল ফ্লাড সেইটো বৰষুণ বেছি পৰাৰ কাৰণে হৈছে জলসম্পদ বিভাগ ডিৰেক্টলি তাত ৰিলেটেড নহয় কিন্তু সকলোতে আমি ৰাইজক সহায় কৰিবলৈ চেষ্টা কৰোঁ থেংক ইউ News Report KTV News